অসমৰ ভিতৰতে ব্যতিক্ৰমী শিক্ষানুষ্ঠান হিচাপে পৰিচিত হৈছে ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়। গড়গাঁও মহাবিদ্যালয়ত স্থাপন কৰা সংগ্ৰহালয়ে আকৰ্ষিত কৰিছে সকলোকে। উঠি অহা প্ৰজন্মক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিখন শিক্ষানুষ্ঠানেই বিশেষ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ অসমৰ প্ৰেক্ষাপটত বহুকেইখন জিলিকি থকা শিক্ষানুষ্ঠান তথা মহাবিদ্যালয় আছে, যিয়ে শিক্ষাৰ ক্ষেত্ৰখনত বিশেষভাৱে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰতে অন্যতম এখন শিক্ষানুষ্ঠান হৈছে ঐতিহাসিক গড়গাঁও বাকৰিতে লাগি থকা ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ৰ পৰা বহু বৰেণ্য ব্যক্তিয়ে অধ্যয়ন কৰি সমাজৰ বাবে বহু অৱদান আগবঢ়াই থৈ গৈছে। 1959 চনতে প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় বৰ্তমান বিশেষভাৱে চৰ্চাত আছে। কেইদিনমান পূৰ্বে গড়গাঁও মহাবিদ্যালয়ে নেকৰ দ্বাৰা এ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পাছতেই গড়গাঁও মহাবিদ্যালয়ৰ সংগ্ৰহালয়ো বৰ্তমান সময়ত সকলোকে আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছে। অতি সুন্দৰকৈ নিৰ্মাণ কৰা শিক্ষানুষ্ঠানখনৰ সংগ্ৰহালয়ত ইতিহাসৰ সৈতে জড়িত বহু সম্পদ আছে। বিশেষকৈ আহোম যুগৰ স্থাপত্য, ভাস্কৰ্য, অস্ত্ৰ শস্ত্ৰ আদিৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সাজপাৰকে ধৰি পুৰণি মুদ্ৰা, পুৰণি বৈজ্ঞানিক সা সামগ্ৰী আদি সকলো সুন্দৰভাৱে সংগ্ৰহালয়ত সজাই ৰখা দেখা গৈছে। এটা সময়ত অসমীয়া কৃষকসকলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত নাঙল যুৱলিকে ধৰি মাছ ধৰিবলৈ ব্যৱহাৰ কৰা পল, জুলুকি আদিক যাতে আমাৰ উঠি অহা প্ৰজন্মই চিনি পায়, সেই উদ্দেশ্যে এই সকলোবোৰ সংৰক্ষণ কৰি সংগ্ৰহালয়ত সুন্দৰকৈ ৰাখিছে গড়গাঁও মহাবিদ্যালয়ে। বহু দিন ধৰি পৰিকল্পনা কৰা সংগ্ৰহালয় সম্পূৰ্ণ হৈ উঠাৰ পাছত অধিক আকৰ্ষণীয় হৈ পৰিছে। অসমীয়া সমাজ জীৱনৰ সৈতে জড়িত সংস্কৃতিক অধিক সুন্দৰকৈ প্ৰদৰ্শন কৰা দেখা গৈছে এই সংগ্ৰহালয়ত। আনুষ্ঠানিক শিক্ষাৰে পৰিপুষ্ট হোৱাৰ লগতে মহাবিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে সৰ্বতো দিশৰে শিক্ষা লাভ কৰিব পাৰে, অতীতৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰে, সেই ক্ষেত্ৰত গড়গাঁও মহাবিদ্যালয়ে গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ফলস্বৰূপেই মহাবিদ্যালয়খনে সংগ্ৰহালয় স্থাপন কৰিছে। হয়, আপোনালোকে জানে যে গড়গাঁও মহাবিদ্যালয় এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় আৰু গড়গাঁও মহাবিদ্যালয়খন অৱস্থিত হৈছে ইতিহাসে গৰকা গড়গাঁও কাৰেংঘৰৰ বাকৰিত। 1959 চনৰ 7 ছেপ্টেম্বৰতে এই ইতিহাস প্ৰসিদ্ধ গড়গাঁও বাকৰিত প্ৰতিষ্ঠা লাভ কৰা গড়গাঁও মহাবিদ্যালয়খনত মই 2019 চনৰ 1 ফেব্ৰুৱাৰীত অধ্যক্ষ হিচাপে যোগদান কৰাৰে পৰা মই কেইটামান কথা মোৰ পাৰ্সপেক্টিভ প্লেন বা যিটো আমাৰ ভৱিষ্যত কৰ্ম আঁচনি, এই আঁচনিত আমি অন্তৰ্ভুক্ত কৰিছিলোঁ যে গড়গাঁও মহাবিদ্যালয় এটা নিজাকৈ সংগ্ৰহালয় হ'ব লাগে আৰু তাৰ লগতে আমি ফটো গেলেৰীৰ কথা এটাও চিন্তা কৰিলোঁ। আৰু মাজত আমাক ক'ভিডে যথেষ্টখিনি ডিষ্টাৰ্ব কৰিলে। প্ৰায় 1.5 বছৰ ধৰি আমি এই কলেজখনত আমি কাম কৰিব পৰা নাছিলোঁ, কোৱাৰেণ্টাইন চেণ্টাৰ আছিলে। সেইটো কাৰণে আমি তাৰ পৰৱৰ্তী পৰ্যায়ত আমি গড়গাঁও মহাবিদ্যালয়ৰ সংগ্ৰহালয় প্ৰতিষ্ঠাৰ কামত লাগিলোঁ আৰু আমাৰ ইয়াত আমাৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ আমাক বহুতে সহায় কৰিছে আৰু আমি এখন কমিটি কৰিলোঁ। এই কমিটিখনৰ জৰিয়তে আমি বিভিন্ন, আপোনালোকে দেখিছে, বিভিন্ন আমি সমল সংগ্ৰহ কৰিলোঁ, বিভিন্ন আমাৰ আপুৰুগীয়া সম্পদ সামগ্ৰী আমি সংগ্ৰহ কৰিলোঁ আৰু এই আমি যাদুঘৰ বা সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰিলোঁ। আৰু তাৰ লগতে আমি গড়গাঁও মহাবিদ্যালয়ৰ এখন ফটো গেলেৰীও আমি প্ৰতিষ্ঠা কৰিলোঁ। আমাৰ সকলো আছে, আমাৰ একদম আমি আহোম যুগৰ পৰা আৰম্ভ কৰি আমাৰ জাতি জনগোষ্ঠীয় বিভিন্ন সমল, আহোম যুগৰ বিভিন্ন সমল, সাজপাৰ, অস্ত্ৰ শস্ত্ৰ, দৈনন্দিন কাম কাজত সেই সময়ৰ পৰা বৰ্তমান সময়লৈকে ব্যৱহাৰ কৰা বিভিন্ন সা সামগ্ৰী আৰু আনকি আপোনালোকে দেখিছে কিছুমান হেৰাই যোৱা আমাৰ তথ্য প্ৰযুক্তি বা আমাৰ আধুনিক বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নত
হেৰাই যোৱা আমাৰ টাইপৰাইটাৰো দেখিব আপুনি, আগৰ যিটো আমাৰ লেণ্ডলাইন টেলিফোন দেখিব, আমাৰ বিভিন্ন ধৰণৰ সামগ্ৰী আমি ইয়াতে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছোঁ, যাতে আমাৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে, কেৱল ছাত্ৰ ছাত্ৰীসকলে বুলি নহয়, আমাৰ আন দৰ্শনাৰ্থীৰ কাৰণে এই সংগ্ৰহালয় আমাৰ অফিচ আৱাৰ্ছত খোলা থাকে, গতিকে আমি তাত প্ৰত্যক্ষ কৰিব পাৰিব। আৰু আপোনালোকে দেখিছে যে বাঁহ বেতৰ সঁজুলিৰ পৰা আমাৰ তাঁতশাললৈকে, আমাৰ তেনেদৰে দোলাৰ পৰা আৰম্ভ কৰি ৰজাৰ তৰোৱাল হেংদাঙলৈকে, ড্ৰেছ পোছাকলৈকে আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। বা কেৱল আহোমসকল বুলি নহয়, অন্যান্য জাতি জনগোষ্ঠীয় আমাৰ এই অঞ্চলটোত আমাৰ চাৰিওকাষে নগা গাঁও আছে, মণিপুৰী গাঁও আছে, আমি সেইসকলৰো বিভিন্ন সমল আমি ইয়াতে সংগ্ৰহ কৰি পেলাই সংগ্ৰহ কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ, ধাৰাবাহিক প্ৰক্ৰিয়া চলি থাকিব। আমি সামগ্ৰী সংগ্ৰহ কৰি থাকিম, ইয়াত সংযোজন ঘটাই থাকিম, প্ৰয়োজন সাপেক্ষে আমাৰ আৰু এটা আমি কোঠা বেলেগকৈ আমি তাৰ কাৰণে আমি ঠিক কৰি ল'ম, নিৰ্মাণ কৰি ল'ম।